যুৱক যুৱতীবৃন্দ আৰু লগতে আমাৰ মঞ্চত উপস্থিত আমাৰ মাননীয় সেৱা কাউন্সিল পৰিষদৰ খগেন বৰদলৈ ডাঙৰীয়া আৰু লগতে আমাৰ অপূৰ্ব ডেকা ডাঙৰীয়া আৰু লগতে আমাৰ মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, গতিকে মই এইখিনিতে এটা কথা ক'বলৈ বিচাৰি আছোঁ যে আমি বিহুৰ বিষয়ে আমি প্ৰায় কম বেছি পৰিমাণে সকলোৱে জানোৱেই, কিন্তু এই বিহুৰ লগত সংগতি ৰাখি এই কুমৈ আঞ্চলিক ৰূপজ্যোতি যুৱক সংঘই যিটো মহান কাম কৰিবলৈ ওলাইছে, কৰিলে ইতিমধ্যে এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে হৈ যোৱা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু তেওঁলোকক আজি মাতি আনি এই মঞ্চত যি সন্মান প্ৰদৰ্শন কৰিলে তাৰ বাবে মই তেওঁলোকক এই উদ্যোক্তা মণ্ডলীক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ এই অঞ্চলৰ যুৱক যুৱতী আমাৰ এই অঞ্চলেই এই বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আজি বহু বছৰ হৈ গ'ল, গতিকে বহুতেও চাকৰি বাকৰি পাই গ'ল। কিন্তু মই এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে তেওঁলোকে এইখিনিয়ে যথেষ্ট নহয়, তেওঁলোকে এটা ধাপ বা এটা তেওঁলোকে পৰ্যায় পাইছে, গতিকে এইখিনিতে তেওঁলোকে বহুত বুলি নাভাবি আৰু ভৱিষ্যতে তেওঁলোকে আৰু আগুৱাই যাব লাগিব আৰু যাতে লগতে আমাৰ গাঁৱৰ অঞ্চলৰ স্কুলৰ আৰু পৰিয়ালৰ সকলো ৰীতিৰে যাতে আমি সুনাম কঢ়িয়াই আনে তেওঁলোকলৈ মই এটা অনুৰোধ জনালোঁ। গতিকে আজি ছাত্ৰ, কালিলৈ তেওঁলোকে দেশৰ ভৱিষ্যত, তেওঁলোকে দেশৰ পৰিচালনা কৰিব লাগিব, দেশ শাসন কৰিব লাগিব। কোনে জানে আমাৰ এই সকলৰ পৰা আজিকালি IAS, APSC এইবিলাক পৰীক্ষাত কিমান কম্পিটিশ্যন হয়, কিয় আজিকালি বিৰাট কম্পিটিশ্যন যুগ, পঢ়াৰ ক্ষেত্ৰতে হওক বা পৰীক্ষাৰ ক্ষেত্ৰতে হওক আজিকালি গোটেই কম্পিটিশ্যন। গতিকে এই কম্পিটিশ্যনত আমি জিনিবলৈ হ'লে নিজকে প্ৰস্তুত কৰিব লাগিব, নিজকে প্ৰস্তুত কৰি এই পৰীক্ষাত আমি অৱতীৰ্ণ হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। আৰু তেখেতসকললৈ মোৰ এটা বিশেষ অনুৰোধ যাতে এইখিনিকে তেওঁলোকে যথেষ্ট বুলি নাভাবি আৰু আগুৱাই যাওক। BA, MA, APSC, ISC যি পাৰে তেওঁলোকে কৰক, কিন্তু ইয়াত তেওঁলোকৰ ঘৰৰ পৰিস্থিতি বা তেওঁলোকৰ এই যি অৱস্থা সেইটো যাতে কোনো কাৰণে বাধা হ'ব নোৱাৰে। তেওঁলোকে আগুৱাই যাওক, তেওঁলোকে পাছ কৰক যে আমাৰ গাঁৱৰ এজন ছাত্ৰই হেৰি কৰিছে, লেটাৰ পাইছে বা APSC পৰীক্ষাত উত্তীৰ্ণ হৈছে, গতিকে সেইটো এটা আমাৰ গাঁৱৰ কাৰণে, আমাৰ অঞ্চলৰ কাৰণে এটা বিশেষ খবৰ। কোনে জানে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা তেনেকুৱা এজন বিশিষ্ট ব্যক্তি হ'ব পাৰে। গতিকে মই অনুৰোধ কৰিছোঁ তেওঁলোকে ভৱিষ্যতে আহিবলগীয়া যি পৰীক্ষা সেইবিলাকত যাতে তেওঁলোকে অতি মনোযোগেৰে অতি চেষ্টাৰে তেওঁলোকে অৱতীৰ্ণ হ'ব আৰু আমাৰ দেশলৈ, আমাৰ অঞ্চললৈ, আমাৰ এই গাঁৱলৈ যাতে সুনাম কঢ়িয়াই আনে তেওঁলোকলৈ মই অনুৰোধ কৰিছোঁ। গতিকে তেওঁলোকে এটাই আগ্ৰহ হ'ব লাগিব, ছাত্ৰানাং অধ্যয়নাং তপ, তেওঁলোকৰ পঢ়াৰ বাহিৰে তেওঁলোকে একো চিন্তা কৰিব নোৱাৰিব। কিবা অসুবিধা হয় আমাৰ
বিষয়ববীয়াসকল আছে তেওঁলোকক অৱগত কৰক। আজি বহুতেই অৱগত কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি বহুতেই অৱগত কৰিছে। মোৰ পঢ়িবলৈ সামৰ্থ্য নাই, মই এই উচ্চ শিক্ষা ল'বলৈ মোৰ সামৰ্থ্য নাই, গতিকে আপোনালোকে মোক সহায় কৰক। মই যি পাৰোঁ আপোনাৰ যিমান পাৰোঁ মই আপোনালোকক সন্তুষ্ট কৰিবলৈ মই চেষ্টা কৰিম। আৰু বিভিন্ন ধৰণৰ পন্থা আছে। আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে BA MA পাছ কৰিছে তেওঁলোকে যদি ভাল ৰিজাল্ট কৰে তেওঁলোকে কি কৰিব পাৰে, বেংকৰো সুবিধা আছে, বেংকৰ পৰা তেওঁলোকে লোন লৈ পঢ়াৰ সুবিধা আছে, তেওঁলোকে বেংকেও লোন দিব তেওঁলোকক। গতিকে আজি বহুত আমি দেখিছোঁ কৰ্মচাৰী এতিয়া বোম্বাই মাদ্ৰাছ কলিকতাত এতিয়াও তেওঁলোকে এই চাকৰি কৰি আছে। এতিয়া তেওঁলোকে এতিয়া আৰু জীৱন ধাৰণৰ সিহঁতৰ মানদণ্ডই বেলেগ হৈ গৈছে। গতিকে এনেকুৱা এটা পৰিৱেশত তেওঁলোককো মই অনুৰোধ কৰিছোঁ তেওঁলোকেও চেষ্টা কৰক, আমিও যিমান পাৰোঁ সহায় কৰিম। সহায় কৰা আমাৰ বহুতো উপায় আছে, গতিকে মই তেওঁলোকক শেষ এটা বাৰ অনুৰোধ কৰিছোঁ তেখেতসকলক সুকামনা সুস্থ সবল কৰি যাতে তেওঁলোকক ভগৱানে আশীৰ্বাদ কৰক। এইখিনিকে মোৰ ক'বলগীয়া আছিলে, কিন্তু বিহুৰ বিষয়ে মই একো নকওঁ এতিয়া, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই মোৰ আজি মোৰ ক'বলগীয়া নাছিলে, কিন্তু তথাপিও তেওঁলোকৰ যিখিনি আমাৰ ইয়াত যিটো কাম কৰিলে আমাৰ এই ৰূপজ্যোতি সংঘৰ সৌজন্যত যিটো মহান কাম বুলি ক'ব পাৰি, যিটো ডাঙৰ কাম কৰিলে সেইটো এটা অতি আমাৰ গৌৰৱৰ বিষয়। গতিকে ইমানকে কৈ মোৰ এই বক্তব্য সামৰণি মাৰিছোঁ। অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মঞ্চ উদ্বোধনী যি অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। আমাৰ বিশিষ্ট ব্যক্তিসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, লগতে কৃতি ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে পুনৰ মঞ্চৰ সন্মুখৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ তৰফৰ পৰা অতি শ্ৰদ্ধাৰে। হয়, আমাৰ উদ্যোক্তাসকলক আমাৰ মঞ্চখন সাজু কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাম ৰিহা টঙালী সাংস্কৃতিক গোষ্ঠী বঘৰা। বহু অপেক্ষাৰে ৰৈ আছে আমাৰ দৰ্শকসকলে, সেয়েহে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিহু দলটিক মঞ্চৰ নিচে কাষত সাজু ডেকাক অনুৰোধ জনাইছোঁ। কুমৈ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী কিৰণ ডেকা ডাঙৰীয়ানীক সন্মান জনাইছে নমিতা ডেকাই। ইয়াৰ পাছতেই আমাৰ সমাজৰ এগৰাকী উদ্যমী ব্যক্তি সোণ শৰ্মা ডাঙৰীয়াক পাৰ্থ ডেকাক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। সোণ শৰ্মা ডাঙৰীয়াক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ পাৰ্থ ডেকাক। স্মিতা ডেকাক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। সোণ শৰ্মা আমাৰ আটাইৰে পৰিচিত, তেখেতক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই অৱসৰপ্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ ডেকা ডাঙৰীয়াক কৰণ ডেকাই সন্মান জনাব। যতীন ডেকাই সন্মান জনাব। ইয়াৰ পাছতেই সমাজ সেৱিকা মল্লিকা বৰদলৈ কৰণ ডেকাক অনুৰোধ জনাইছোঁ সন্মান জনাবলৈ। আমাৰ অতি শ্ৰদ্ধাৰ মল্লিকা বৰদলৈ আমাৰ মাজত উপস্থিত আছে আজিৰ বিশিষ্ট অতিথি হিচাপে, গতিকে তেখেতক সন্মান জনাবলৈ কৰণ ডেকাক অনুৰোধ জনাইছোঁ। সমাজসেৱক কিনাৰাম বৰদলৈ ডাঙৰীয়াক ৰাজকুমাৰক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ।
তেখেতক সন্মান জনাইছে ৰাজকুমাৰে কিনাৰাম বৰদলৈ। ইয়াৰ পাছতে আমাৰ অতি শ্ৰদ্ধাৰ সমাজসেৱক জান শৰ্মা ডাঙৰীয়াক সন্মান জনাব যতীন ডেকাই। জান শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, গতিকে তেখেতক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ যতীন ডেকাক। এতিয়া আমি মঞ্চত থকা অতি মৰমৰ হেপীমণি চৌধুৰীক সন্মান জনাবলৈ আগবাঢ়িছোঁ। কৃতি ছাত্ৰী 2025 বৰ্ষৰ গোমৈ আঞ্চলিক হাইস্কুলৰ পৰা তেখেতে কৃতিত্ব লাভ কৰিছে, গতিকে হেপীমণি চৌধুৰীক আমাৰ তৰফৰ পৰা সন্মান জনাব বিচাৰিছোঁ। প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰী হেপীমণি চৌধুৰী। যুৱাস্মিতা ডেকাই সন্মান জনাব কৃতি ছাত্ৰী হেপীমণি চৌধুৰী। হিন্দী বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছে আৰু আগুৱাই যাওক, আমাৰ তৰফৰ পৰা আশীৰ্বাদ জনালোঁ। ইয়াৰ পাছতেই কৃতি ছাত্ৰী ৰম্ভা বৰদলৈক আমি সন্মান জনাবলৈ বিচাৰিছোঁ, মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। উজ্জ্বল ৰাজকুমাৰে সন্মান জনাব। উজ্জ্বল ৰাজকুমাৰক অনুৰোধ জনাইছোঁ ৰম্ভা বৰদলৈক সন্মান জনাবলৈ। কৃতি ছাত্ৰী আমাৰ গৌৰৱ, আমাৰ ছাত্ৰী আমাৰ সন্তান, গতিকে অকণমান হাত চাপৰে আশীৰ্বাদ দিয়ক। খুব সুন্দৰভাৱে কৃতিত্ব লাভ কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ইয়াৰ পাছতে জ্যোতি শিখা দেউৰীক আমি মঞ্চৰ সন্মুখভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।